বিটিআৰত বলিছে নিৰ্বাচনৰ গৰম বতাহ। বড়োভূমিৰ নিৰ্বাচনী যুঁজৰ আগতীয়া বতৰা ল'বলৈ জিলাই জিলাই ঘূৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিটিআৰবাসীৰ মৰম আৰু উৎসাহ দেখি মুখ্যমন্ত্ৰীয়ে ক'লে যোৱাবাৰতকৈ এইবাৰ ফলাফল ভাল হ'ব। বিটিআৰত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সম্পূৰ্ণৰূপে সাজু বুলি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যোৱা বছৰ আমি প্ৰায় 9টা সিট দখল কৰিবলৈ সক্ষম হৈছিলোঁ। এইবাৰ আমাৰ আগতকৈও ভাল ফলাফল হ'ব আৰু আমি দল সকলো ফালৰ পৰা সাজু হৈছোঁ যাতে বিটিআৰৰ নিৰ্বাচন আমি ভাল কৰি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ। বিটিআৰত যুঁজ হ'ব বুলি কংগ্ৰেছে দম্ভালি মাৰি থাকোঁতেই তামুলপুৰত মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিলে জাতীয় কংগ্ৰেছৰ ভোট বেংকৰ ৰহস্য। কংগ্ৰেছ হৈছে এটা বিশেষ ধৰ্মৰ ওপৰত নিৰ্ভৰশীল দল। যেতিয়ালৈকে কংগ্ৰেছৰ লগত জাতি জনগোষ্ঠীৰ ৰাইজ কাষ চাপি নাহে তেতিয়ালৈকে কংগ্ৰেছ দল বিজেপিৰ প্ৰতিদ্বন্দ্বী হ'বই নোৱাৰে। যাৰ ভোটাৰে কংগ্ৰেছৰ বিধায়ক দিছপুৰলৈ আহে তেওঁলোকৰ লগতো থিয় হ'ব নোখোজে বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছৰ বিটিএডিত ডেফিনেটলি কিছু ভোট আছে। লোকসভা নিৰ্বাচনতো কোকৰাঝাৰত কংগ্ৰেছে 1 লাখতকৈ বেছি ভোট পাইছে ইলেকশ্যন খেলত। কিন্তু আপোনালোকে জানেই যে কংগ্ৰেছৰ ভোট কেনেকুৱা ধৰণৰ মানুহ। তামুলপুৰতো মিটিং হৈছে, মিটিঙত 80% কোন মানুহ উপস্থিত আছিলে। গতিকে কংগ্ৰেছ দলে এটা বিশেষ ধৰ্মৰ ওপৰতে নিৰ্ভৰশীল এটা ৰাজনৈতিক দল। তেওঁলোকক যেতিয়ালৈকে বাকী সমাজ তেওঁলোকৰ লগত নাহে তেতিয়ালৈকে তেওঁলোক আমাৰ প্ৰতিদ্বন্দ্বী হ'বই নোৱাৰে। তেওঁলোকৰ মিটিঙত যাব। আজিকালি কিছুমান নিয়ম কৰিছে যে কংগ্ৰেছৰ মিটিঙত আহিলে আপুনি টুপি পিন্ধিব নোৱাৰিব, কংগ্ৰেছৰ মিটিঙত বেছি দাড়ি থকা মানুহ আহিব নোৱাৰিব। তেওঁলোকে নিয়ম কৰিছে, কিন্তু নিয়ম কৰিলেও গাঁৱৰ মানুহেতো চিনিয়ে পায় কোন মানুহ আহিছে। ফটোখনতহে বেলেগ হ'ব, কিন্তু তামুলপুৰৰ মিটিঙত কোন মানুহ আহিছে তামুলপুৰৰ ৰাইজেতো জানেই। গতিকে কংগ্ৰেছে যাৰ ভোট লয় তাৰ লগতো থিয় হৈ থাকিব নোখোজে। বিজেপিয়ে সকলো জাতি জনগোষ্ঠীক লগত লৈ আগবাঢ়ি যায়, কিন্তু কংগ্ৰেছে ভাগ ভাগ কৰি ৰাজনীতি কৰে। সেয়ে কংগ্ৰেছে ভোট বেংক হিচাপে গণ্য কৰা সংখ্যালঘু ৰাইজেও সিদ্ধান্ত ল'ব লাগে কংগ্ৰেছক ভোট দিয়াটো উচিত নে অনুচিত। কংগ্ৰেছে মুছলমান মানুহকো কয় যে আপোনালোকৰ ড্ৰেছ পিন্ধি নাহিব, কিন্তু আমি কেতিয়াবা বড়ো মানুহক কম নেকি যে আপোনালোকে দখনা পিন্ধি নাহিব বা আপোনালোকে গামোচা পিন্ধি নাহিব, বা ৰাভা শৰণীয়া মানুহক কম নেকি যে আপোনালোকৰ জাতীয় পৰিচয় পিন্ধি নাহিব। আমাৰতো বিজেপিয়েতো সকলো জাতি জনগোষ্ঠীক বিচাৰে যে নিজৰ নিজৰ সাংস্কৃতিক পোচাকেৰে যাতে তেওঁলোক আমাৰ মিটিঙত আহে। কিন্তু কংগ্ৰেছে ওলোটা মুছলমান মানুহৰ ভোট লয়, কিন্তু মুছলমানক কয় আপোনালোকে টুপি পিন্ধি নাহিব, মুছলমানক কয় যে বেছি দাড়ি থকা মানুহ আমাৰ মিটিঙত নাহিব। গতিকে মুছলমান সমাজেও সিদ্ধান্ত ল'ব লাগে যে কংগ্ৰেছক ভোট দিয়াটো উচিত নে অনুচিত। আগতে কোনো নেতাই বিটিআৰত শান্তি বিচৰাই নাছিল। বড়ো অনাবড়ো কৰি থাকোঁতেই বিটিআৰক ধ্বংসৰ গৰাহলৈ ঠেলি দিছিল। কিন্তু এতিয়াৰ নেতৃত্বই সংঘাত দূৰ কৰি শান্তি আৰু সমন্বয় কঢ়িয়াই আনিলে, যাৰ বাবে বিটিআৰৰ ৰাইজ আজি পৰিৱৰ্তনৰ পক্ষত বুলি মন্তব্য প্ৰমোদ বড়োৰ। আগত নেতাই বিচৰা নাছিলে ইয়াতে শান্তি, আগত নেতাই বিচৰা নাছিলে সমন্বয়। বড়ো অনাবড়ো কৰি ৰাজনীতি কৰা চলি আছিলে। গতিকে আজিৰ নেতৃত্বই যদি বড়ো অনাবড়ো কৰি ৰাজনীতি নকৰে বা আমি যদি চবে এটা পজিটিভ দৃষ্টিভংগী লৈ আগবাঢ়ি যাওঁ তেতিয়াতো নিশ্চয় ভালেই হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।